320 বিঘাৰ মাটিত এই প্ৰকল্পটো ষ্টাৰ্ট কৰিছে মীন পালন কৰিবলৈ আৰু বছৰি 1.5 কোটিৰো অধিক টাৰ্ণঅভাৰ হৈছে। এইটো হৈছে আমাৰ উন্নত জাতৰ মাছ, ইয়াক আমি আমুৰ কাৰ্প বুলি কওঁ। আমুল কাৰ্প, আমুৰ কাৰ্প এইটো হৈছে কমন কাৰ্পৰ যিটো বেষ্ট ভেৰাইটি। 2022-23ৰ টাৰ্ণঅভাৰটো আছিল 2.6 crore। বিশ্বনাথ জিলাৰ গহপুৰৰ এই জকাপাৰা জেগাডোখৰলৈ আহক আৰু আপোনালোকক যদি মাছ লাগে, যিকোনো চাইজৰ যদি মাছ লাগে বা ফ্ৰেছ মাছ লাগে, তেন্তে ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। বিদেশত মই জাপানতো এবছৰ চাকৰি কৰিলোঁ, তাৰপিছতে বেলেগ বেলেগ কাণ্ট্ৰিত কাম কৰিলোঁ। বছৰি প্ৰায় 50-60 লাখ টকাৰ পোনাৰ কাৰবাৰ কৰোঁ। মই নিজে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰি ত্যাগ কৰি পেলাই আজি ইয়াত 300 বিঘা মাটিৰে আমি পুখুৰী কৰিছোঁ। মোৰ দাদা নেটোত কাম কৰিছিল, চাইপ্ৰাছত কাম কৰিছিলে, ইউৰোপত মাষ্টাৰ্ছ MBA কৰা। মোৰ দাদা আৰু মই দুজনে মিলি পেলাই, মোৰ সৰু ভাইটি আছে বেংকত চাকৰি কৰে, আমি তিনিজনৰ যৌথ প্ৰচেষ্টাত আমাৰ এই প্ৰকল্পটো হৈ উঠিছে। আমি অসমৰ একমাত্ৰ প্ৰতিষ্ঠান যিয়ে ভাৰতবৰ্ষৰ 14খন ৰাজ্যত মাছৰ পোনা আমি ইয়াত উৰাজাহাজ ফ্লাইটৰ জৰিয়তে আমি বিভিন্ন ৰাজ্যলৈ আমি যোগান ধৰি আহিছোঁ। যদি আপুনি ব্যৱসায় কৰিব বিচাৰে তেন্তে এনেদৰে কৰক যাতে বছৰি আপোনাৰ টাৰ্ণঅভাৰ হয় 1.5 কোটি। এইবাৰ আমি এই 2025 চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত আমি প্ৰায় 500 মীন পালকক আমি ট্ৰেইনিং দিয়াৰ, প্ৰশিক্ষণ দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ, সম্পূৰ্ণ বিনামূলীয়াকৈ। পৰিকল্পনা আনাদাৰ 2-3 বছৰত যাতে অসমৰ আটাইতকৈ ডাঙৰ মীন প্ৰকল্প হওক, সেইটো আমাৰ টাৰ্গেট। নমস্কাৰ বন্ধুসকল, মই আজি বহু দিনৰ বিৰতিৰ মূৰত এটি সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু মই আছোঁ বৰ্তমান বিশ্বনাথ জিলাৰ গহপুৰৰ এখন ভিতৰুৱা জেগা জাকাপাৰা বুলি জেগা এডোখৰত আছোঁ আৰু ইয়াত এটা বৃহৎ প্ৰকল্প ষ্টাৰ্ট কৰিছে 3জন ককাই ভাই লগ লাগি আৰু সেই প্ৰকল্পটোৰ নাম হ'ল মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড। আৰু সাংঘাতিক ধৰণৰ এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। চাওকচোন চাৰিওফালে, মোৰ চাৰিওফালে পুখুৰী সেইফালে চাওক মাছ ধৰিয়ে আছে আৰু মই অলপ আগতে এটা ফুটেজ লৈছিলোঁ, ইয়াত ডাঙৰ ডাঙৰ মাছ ধৰি থকা হৈছে আৰু সুন্দৰ এটা পৰিৱেশ, এনভাইৰনমেণ্টটো সাংঘাতিক ধৰণৰ এটা মানে সুন্দৰ। আৰু মই আপোনালোকক সবিশেষ ইয়াৰ বিষয়ে জনাম, তেওঁলোকে কিমান মীন পালন কৰে, কিমান খৰচ হৈছে, কিমান টাৰ্ণঅভাৰ হয় বা কেনেকুৱা ধৰণৰ মানে পদ্ধতিৰে তেওঁলোকে মীন পালন কৰি আছে, সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ পেজটো ৰিণ্টু এণ্ড ৰুমা বুলি সকলোৱে চিনি পায় জানেই, গতিকে ফ'ল' বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ পেজৰ লগতে চেনেল এটাও আছে, ইউটিউব চেনেল এটাও আছে, ৰিণ্টু এণ্ড ৰুমা বুলি আছে, আৰু সেই চেনেলটো যাতে আপোনালোকে মৰম দিয়ে। গতিকে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দুই পাৰে পুখুৰী আৰু মাজে মাজে এইটো এটা ঢাপ এটা দি থোৱা আছে। আহি আছোঁ, চাওক কি ধুনীয়া এনভাইৰনমেণ্ট। 3জন উচ্চ শিক্ষিত যুৱকে গঢ়ি তুলিলে এক বৃহৎ প্ৰকল্প আৰু লাভ কৰিছে এক বৃহৎ সাফল্য। নমস্কাৰ, মই আছোঁ এতিয়া বিশ্বনাথ জিলাৰ গহপুৰৰ এইডোখৰ জেগাডোখৰ নাম আছিলে জকাপাৰা নামেৰে জেগাডোখৰত আছোঁ। প্ৰায় হাইৱেৰ পৰা 5 কিলোমিটাৰ ভিতৰলৈ আহিলে মানে এই জেগাডোখৰ পোৱা যায় আৰু ইয়াত এটা বৃহৎ প্ৰকল্প ষ্টাৰ্ট কৰিছে আৰু প্ৰকল্পটোৰ নাম হ'ল মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড। আৰু এই ফিচাৰীৰ অ'নাৰজন মোৰ লগতে আছে আৰু তেওঁৰ ধাৰণাৰ ফলতে এই ইমান বৃহৎ প্ৰকল্পটো সফল হ'বলৈ সক্ষম হৈছে। আৰু আমি দাদাৰ প্ৰথমে চিনাকিটো ল'ম আৰু চিনাকিৰ পিছত আমি সকলোখিনি কথা তেওঁৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনাৰ চিনাকিৰ পৰা মই ধন্যবাদ। মোৰ নাম অনুপ শৰ্মা, গহপুৰ মহকুমাৰ বৰংগবাৰী গাঁৱত মোৰ জন্ম। আৰু এইটো জকাপৰা বুলি গাঁও আমাৰ বাকৰি দলনি গ্ৰাম পঞ্চায়তত। আৰু এই গোটেই অঞ্চলটো বানপানীৰে প্লাবিত কৰা অঞ্চল আৰু ইয়াত আচলতে একো খেতি বাতি একো নহয়, সম্পূৰ্ণ পতিত মাটি। 2016 চনতে আমি মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড বুলি কোম্পানী গঠন কৰি এই পতিত মাটিত কেনেকৈ এটা মাছ উৎপাদন কৰিব পাৰোঁ বা ৱেষ্ট টু ৱেল্থ, মানে পতিত মাটিৰ পৰা আমি কেনেকৈ ধন সম্পদ আহৰণ কৰিব পাৰোঁ, উইথ ডেট মডেল আমি 2016 চনৰ পৰা আৰম্ভ কৰি আজি প্ৰায় 300 বিঘা সামৰি আমি এটা প্ৰায় 44 বিঘা সামৰি আমি বছৰি প্ৰায় 100 টন, প্ৰায় 1 লাখ কেজি মাছ আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। এই প্ৰকল্পটোৰ বিষয়ে অকণমান আমাক জনাই দিব। হয়, আচলতে এয়া আমাৰ পোনা উৎপাদন কেন্দ্ৰ হয়। আমি ইয়াত বিভিন্ন ধৰণৰ মাছৰ বেজী দি পেলাই পোনা উৎপাদন কৰোঁ। আপোনালোকে জানে অসমত প্ৰায়
এবছৰত প্ৰায় 1000 কোটি টকাৰ পোনাৰ লেনদেন হয় এবছৰত আৰু আমাৰ মীন পালক যিসকল আছে অসমৰ তেওঁলোকৰ মূল সমস্যাটো হৈছে গুণগত মানৰ পোনা নাপায় আৰু সেইকাৰণে আমি ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান চেন্ট্ৰেল ইনষ্টিটিউট ফৰ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ বুলি এটা আছে তাত আমি সেই প্ৰকল্পত তেওঁলোকৰ লগত আমাৰ এটা বুজাবুজি চুক্তি আছে কেন্দ্ৰীয় চৰকাৰৰ লগত আৰু ইয়াত গুণগত বংশজাতৰ পোনা আমি উৎপাদন কৰোঁ যেনেকৈ ৰৌৰ সলনি জয়ন্তী ৰৌ বাহু মাছৰ সলনি ইম্প্ৰুভ বাহু বা কমন কাৰ্পৰ সলনি আমুৰ কাৰ্প আমি ইয়াত মাছ ধৰি পেলাই বেজি দি পেলাই পোনা উৎপাদন কৰোঁ আৰু আমি অসমৰ একমাত্ৰ প্ৰতিষ্ঠান যিয়ে ভাৰতবৰ্ষৰ 14খন ৰাজ্যত মাছৰ পোনা আমি ইয়াত উৰাজাহাজ ফ্লাইটৰ জৰিয়তে আমি বিভিন্ন ৰাজ্যলৈ আমি যোগান ধৰি আহিছোঁ গতিকে আমাৰ ইয়াত কেৱল উন্নত বংশজাতৰ পোনা যি উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন পোনা আমি ইয়াত উৎপাদন কৰোঁ গতিকে আপোনালোকৰ মাধ্যমেদি এইটো মই আহ্বান জনাওঁ যিসকল মীন পালক আছে আমাৰ অসমৰ বিশেষকৈ যুৱক যুৱতী বা যিসকলে কৰি আছে তেওঁলোকে আমাৰ ইয়ালৈ আহি পেলাই চাওক প্ৰশিক্ষণ ল'ব পাৰে আমাৰ ইয়াত আমি চাৰ্টিফিকেটো ব্যৱস্থা কৰোঁ আমি এইবাৰ আমি এই 2025 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আমি প্ৰায় 500 মীন পালকক আমি ট্ৰেইনিং দিয়াৰ প্ৰশিক্ষণ দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ তো তেওঁলোক ইয়াত থকা খোৱা সম্পূৰ্ণ বিনামূলীয়াকৈ গতিকে মই এই ভিডিঅ'টোৰ মানে ডেছক্ৰিপশ্যনতে হ'লেও বা ভিডিঅ'টোৰ তলতো মই দাদাৰ নাম্বাৰটো দি দিম পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব গতিকে আমি সেইটো আমাৰ আহ্বান যে আমাৰ মীন পালনত যাতে আমাৰ মানুহখিনি স্বাৱলম্বী হৈ উঠক আৰু আমি যিখিনি শিকিলোঁ এই লাষ্ট 7-8 ইয়াৰ্ছত আমাৰ যিটো যাত্ৰাত আমি যিখিনি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা হ'ল সেই বস্তুখিনি আমি আমাৰ মীন পালকক আমি প্ৰশিক্ষণ আকাৰে আমি তেওঁলোকক আমি বুজাব বিচাৰিছোঁ আৰু অলৰেডি আমাৰ ইয়াত আপোনালোকে জানি ভাল পাব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ইউপি বিহাৰ মহাৰাষ্ট্ৰ হাৰিয়ানা তাৰ পৰাও মীন পালক আহি পেলাই আমাৰ ইয়াত প্ৰশিক্ষণ লৈছে আৰু তদুপৰি আমি এই ইয়াত পোনা উৎপাদনৰ লগে লগে আমি বিভিন্ন ধৰণৰ মাছ যেনেকৈ ৰৌ বাহু মিৰিকা এইখিনি কাৰ্প জাতীয় মাছ ৰূপচন্দা মাছ বা কচ মাছ বা পাংগাছ মাছ কৰিছোঁ তাৰ উপৰিও যিখিনি অধিক দৰত বিক্ৰী হোৱা মাছ যেনেকৈ মাগুৰ শিঙি কাৱৈ তাৰপিছতে স্কেম্পি বা আমাৰ যিটো মিছা মাছ সেই গোটেইখিনি মাছো আমি উৎপাদন কৰিছোঁ শ'ল মাছৰো আমাৰ বাণিজ্যিকভাৱে এই পুখুৰীত আমি শ'ল মাছ পালন কৰি আহিছোঁ গতিকে আমি এইটো আমাৰ যিটো এক্সপিৰিয়েঞ্চ আমাৰ সেই এক্সপিৰিয়েঞ্চটো যেনেকৈ সেই মানুহখিনিক আমি আমাৰ মানুহখিনিক আমাৰ অসমীয়া থলুৱা মানুহখিনিক আমাৰ মীন পালকসকলক আমি বস্তুখিনি দিব বিচাৰোঁ সেইটো জনাটো খুবেই দৰকাৰ আৰু তদুপৰি মীন পালনত আটাইতকৈ সমস্যাটো হয় মাছৰ খাদ্য মীন পালনত আমি যদি 1 লাখ টকা আমি এবছৰ খৰচ কৰোঁ 1 লাখ টকাৰ ভিতৰত প্ৰায় 60,000 টকাই মাছৰ খাদ্যক দিব লাগে যেনেকৈ আপুনি ব্ৰইলাৰ ফাৰ্মত যেতিয়া যায় আপুনি দেখা পাব ব্ৰইলাৰ ফাৰ্মত গ'লে 24 আৱাৰ্ছ মুৰ্গীখিনিয়ে দানা খাই থাকে অথচ আমাৰ মানুহখিনি ক'ত ভুল হয় দানা তেওঁ সপ্তাহত এদিন দিয়ে যেনেকৈ গৰু ঘৰৰ গৰু এজনী প্ৰতিদিনে আমি ঘাঁহ বা খেৰ দিব লগা হয় দানা দিব লগা তেতিয়া আপুনি এভৰিডে আপুনি গাখীৰ পাব ঠিক তেনেকৈ মাছকো এভৰিডে দানাটো দিব লাগে সেইকাৰণে আমি আমাৰ অলৰেডি মাছৰ দানা বনোৱা তৈয়াৰ কৰা কাৰখানা আছে তাত আমি নিজৰ কাৰণে খাদ্য বনাওঁ মাছৰ কাৰণে আমি বছৰি প্ৰায় 1000 টন মাছৰ খাদ্য উৎপাদন কৰোঁ তাৰে 200-300 টন আমি নিজৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু বাকীখিনি ওচৰৰ মানে অৰ্গেনিকেলি কৰে গোটেইখিনি কাম আমি বেচিকেলি সম্পূৰ্ণভাৱে জৈৱিক প্ৰক্ৰিয়াৰে আমি মাছখিনি পালন কৰোঁ বিষাক্ত যিখিনি ৰাসায়নিক দ্ৰব্য দিয়া যায় সেইখিনি আমি ব্যৱহাৰ নকৰোঁ আৰু পৰাপক্ষত ৰাইজক আমি সেইটোও কওঁ যে ৰাসায়নিক দ্ৰব্য নিদিয়াকে বিষাক্ত ৰাসায়নিক দ্ৰব্য নিদিয়াকে ৰাসায়নিক দ্ৰব্যটো দিবই লাগিব বেমাৰ হ'লে আপুনি তেনেকৈ পৰিচৰ্যা কৰিব লাগিব কিন্তু কিছুমান প্ৰথা আছে জৈৱিকভাৱে আপুনি সেইখিনি ল'ব পাৰে নিশ্চয় নিশ্চয় আৰু আমি এই প্ৰকল্পটোৰ বিষয়ে অকণমান বুজাই দিয়ক আমাক ইয়াত আমি কি হয় আমাৰ ইয়াত প্ৰায় 70,000 লিটাৰৰ পানী টেংকি ওপৰতো তাত পানী জমা হয় আৰু তাৰ পৰা আমি এই টেংকিটোত ব্ৰিডিং পুল বুলি কয় মতা মাছ মাইকী মাছ আমি ধৰি ৰাখি পেলাই এটা নিৰ্দিষ্ট পৰিমাণৰ ইয়াত বেজি দি পেলাই ৰাখি দিওঁ আৰু ইয়াত পানী এনি টাইম নদীৰ সোঁতৰ নিচিনাকে ঘূৰি থাকিব ইয়াৰ পৰা চাৱাৰ হ'ব আৰু ইয়াত 6 ঘণ্টামান পিছত মাছে কণী পাৰিবলৈ ধৰিব এটা মেল এটা ফিমেল তেনেকৈ আমি প্ৰায় 50-60 জনী মাছ আমি ইয়াত ৰাখোঁ তাৰপিছতে এই মাজত যিটো ফুটা আছে তাৰ পৰা পাইপেদি মাছৰ কণীখিনি এইটো টেংকিত যাব এই টেংকিটোত যেতিয়া কণীখিনি আহিব মাছখিনি তাতে থাকিব কণীখিনি আমি ইয়াত কালেক্ট কৰি ল'ম কালেক্ট কৰি পেলাই আমি সেইকেইটা হৈছে হেচিং পুল য'ত নেকি আমি প্ৰায় 3-4 দিন আমি তাত কণীখিনি ৰাখি পেলাই এই দুটা টেংকিত সেই দুটা টেংকিত 24 আৱাৰ্ছ ইলেক্ট্ৰিচিটিৰ দ্বাৰা পানীখিনি চলাচল
কৰি থাকে আৰু তেতিয়া আমি পোনাখিনি ইয়াত জগাব পাৰোঁ আৰু এই পোনাখিনি আমি সৰু নাৰ্চাৰী এইবিলাক যিবিলাক দেখিছে এই সৰু নাৰ্চাৰীবিলাকত আমি দি দিওঁ ইয়াত আমি প্ৰায় 40 দিন পালন কৰাৰ পিছত যিটো আঙুলি চাইজৰ সেইখিনি আমি কাষ্টমাৰক বা মীন পালকক আমি যোগান ধৰোঁ আৰু বা ইয়াৰ পৰা পোনা আমি বিভিন্ন ৰাজ্যলৈ আমি অৰুণাচল বা মেঘালয় বা UP বিহাৰ তেনেকুৱা বহিৰাজ্যলৈ আমি যোগান ধৰিবলৈ সক্ষম হওঁ মীন পালনটো এনেকুৱা হয় ধৰক বাকী যিখিনি খেতি বা আমি পশুপালন যিখিনি কৰোঁ মই ভাবোঁ ৰিস্ক ফেক্টৰ কম থকা আৰু লাভ বেছি হোৱাটো হৈছে মীন পালনটোৱেই হৈছে এটা ক্ষেত্ৰ য'ত নেকি আমাৰ মানুহে কৰিব পাৰে চ' মীন পালনত এনেকুৱা হয় আপুনি এবিঘা মাটিত প্ৰায় 8 কুইণ্টেললৈকে মাছ আমি উৎপাদন কৰিব পাৰে আৰু 8 কুইণ্টেল মাছ আপুনি যদি বিক্ৰীও কৰে যদি ভাল চাইজৰ মাছ হয় এবিঘাত আপুনি প্ৰায় 1.5 লাখ টকাৰ আপুনি মাছ উৎপাদন কৰিব পাৰে 1.5 লাখ টকা 2 লাখ টকা হয় আৰু সেইটো যদি খৰচো যদি এৰি দিওঁ তেতিয়া হ'লেও আপুনি যথেষ্ট পাব এইটো হৈছে আমাৰ উন্নত জাতৰ মাছ ইয়াক আমি আমুৰ কাৰ্প বুলি কওঁ আমুৰ কাৰ্প এইটো হৈছে কমন কাৰ্পৰ যিটো বেষ্ট ভেৰাইটি উন্নত বংশজাতৰ মাছ মানে ক্ৰছটোতো নহয় ক্ৰছ নহয় এইবিলাক হৈছে জেনেটিকেলি ইম্প্ৰুভ মানে বংশ যিটো ইয়াৰ যিখিনি বেয়া গুণখিনি ইয়াৰ জিনখিনি আঁতৰাই পেলাই নতুনকে এইটো চৰকাৰে কৰা ভাৰত চৰকাৰৰ প্ৰতিষ্ঠানে কৰা আৰু তেওঁলোকৰ পৰা আমি সঁচটো আনিছোঁ আৰু এই সঁচটোৱে আমি যেনিবা ইয়াত আমি পোনাখিনি উৎপাদন কৰোঁ কিমানলৈকে বৃদ্ধি হ'ব পাৰে এইটো প্ৰায় 2 বছৰৰ প্ৰায় এইটো 4 কেজি এতিয়া 2 বছৰত 4 কেজি হৈছে গতিকে আচলতে এবছৰতে সি 2 কেজি আৰামত হৈ যায় আৰু এইখিনি আমাৰ বেজি দিয়া মাছ আৰু বেজি দিয়াৰ কাৰণে আমি ধৰি ৰাখিছোঁ এইটো ঠিকে আছে দেখোন চ' গতিকে মীন পালনটো এনেকুৱা ক্ষেত্ৰ আমাৰ যিসকল নিবনুৱা আছে আপুনি চাওক আমাৰ গাঁৱে ভূঞে বিভিন্ন পুখুৰী এনে পৰি থাকে নহয় জানো সেই পুখুৰীবিলাকত লিজত লৈও কৰিব পাৰে বা আমাৰ অসমটো এনেকুৱা জেগা য'ত নেকি ছমাহ বৰষুণ দিয়ে আৰু অন্ধ্ৰপ্ৰদেশত পানী কিনি পেলাই তেওঁলোকে মাছ পালন কৰে আমাৰতো সেইটো ভগৱানে ঈশ্বৰ প্ৰদত্ত বস্তু বুলিয়ে ক'ম আৰু ঈশ্বৰ প্ৰদত্ত বস্তু আছে অথচ আমাৰ মানুহ ঢুকাওতেও সকামত আমি মাছ খাওঁ গতিকে আমাৰ অসমত মাছৰ চাহিদাটো সদায় বেছি থাকে গতিকে সেই কাৰণে আমি ভাবোঁ যে মীন পালনৰ দ্বাৰা আমি যিটো নিবনুৱা যিটো সমস্যা সেইটো আমি বহুলাংশে আমি সমাধান কৰিব পাৰোঁ আৰু ইমান বৃহৎ এৰিয়াৰ 300 কিমান বিঘা বুলি ক'লে প্ৰায় 300 বিঘা সম্পূৰ্ণ এলেকাটো মানে লিজত লোৱা হৈছে নে নিজা মাটি এইটো আচলতে আমাৰ পৈতৃক সম্পত্তি আছিল প্ৰায় 15 বিঘা ইয়াত ককা দেউতাৰ দিনত আৰু সেই মাটিখিনিক গইনা হিচাপে লৈ পেলাই আমি মাছ পালন কৰিলোঁ লাহে লাহে পুখুৰী বঢ়ালোঁ মাটি কিনিলোঁ এইখিনি টেংকিত আমি বিভিন্ন ধৰণৰ মাছ কাৱৈ মাছ আছে কাৱৈ মাছ আছে তাৰপিছতে আপোনাৰ শিঙি মাছ আছে এইখিনি টেংকিত পালন কৰি চাইছোঁ কাৰণ বিভিন্ন প্ৰক্ৰিয়া ইয়াত শিঙি মাছ আছে শিঙি মাছ আছে এই কাৱৈ মাছে খেলি আছে এতিয়া ঠাণ্ডা দিনত আচলতে দানা আমাৰ মাছৰ খাদ্য কাৰখানা কৰা তাৰ খাদ্য তৈয়াৰ কৰিম আৰু ইয়াত অলৰেডি এটা আছে এইটো নতুনকৈ আমি ইয়ালৈ আনিছোঁ আমাৰ গাঁৱত আছে অলৰেডি আমি অকণমান ভালকৈ বনাম ইয়াত মানে ইয়াত এখন ৰেষ্টুৰেণ্ট তৈয়াৰ কৰি থকা হৈছে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে এখন আৰু ৰেষ্টুৰেণ্ট বিল্ডিং বনাই আছোঁ ৰেষ্টুৰেণ্ট হ'ব আৰু কটেজ হ'ব তাত কটেজ থাকিব ন কটেজ থাকিব মানুহ থাকিব পৰা আমি চিষ্টেম কৰিম আৰু আমি আছোঁ এতিয়া এটা পুখুৰীৰ পাৰত আৰু এয়া দাদা মোৰ লগতে বহি আছে আৰু ইয়াত মাছ মানে মাৰি থকা হৈছে এতিয়া দাদা আপোনাৰ প্ৰথম পৰিচয় মই আৰম্ভ কৰিব বিচাৰিম যে কি মাছ ইয়াত আছে আৰু পুখুৰীটো এৰিয়াটো কিমান আছে এইটো পুখুৰীৰ নমস্কাৰ মই অঞ্জন শৰ্মা মহাবাহু ফিচাৰিজৰ ডাইৰেক্টৰ হয় বৰ্তমান আমি এই ব্ৰিডিঙৰ কাৰণে মাছ ব্ৰুডাৰখিনি চিলেকশ্যন কৰি আছোঁ ইয়াত সকলো ধৰণৰ মাছেই আছে ধৰক এতিয়া আমাৰ থলুৱা মাছৰ ভিতৰত বৰালিও পাব এইখন পুখুৰীত শ'লো আছে শাল মাছো আছে চিতল আছে মিক্স আছে গোটেইখিনি তো এতিয়া আমি কি কৰিম ধৰক এই জানুৱাৰী ফেব্ৰুৱাৰী মাহত মাছৰ ব্ৰিডিং হয় এতিয়া ৰৌ মাছৰ ব্ৰিডিং মাৰ্চ মাহত হয় বা এপ্ৰিল মাহত হয় গ্ৰাছ কাৰ্পৰটো ফেব্ৰুৱাৰীত হয় তেনেকৈ ছিজন আছে মানে ছিজন অনুসৰি হয় তো আমি এতিয়া মাছখিনি বাছনি কৰি আছোঁ আচলতে ব্ৰুডাৰ মাছখিনি
তো মানে মেল এণ্ড ফিমেল সেইখিনি চিলেকশ্যন কৰি আমি বেলেগ পুখুৰীলৈ ট্ৰান্সফাৰ কৰিম তাত মানে বিশেষকৈ সিহঁতক ট্ৰিটমেণ্ট কৰা হ'ব কাৰণ সিহঁতক কম সময়ৰ ভিতৰতে মানে উপযুক্ত পৰিপুষ্টি দি সিহঁতৰ মানে কণীবিলাক ডেভেলপ কৰাব লাগিব সৌৱা বৰালি এটা গ'ল জাপ মাৰি গুচি গ'ল আৰু ইয়াৰ মানে মাছৰ আনুমানিক এটা সাইজ কিমান হ'ব পাৰে মাছটো আমি চাওক আমি মাছ 6 মাহে পালন কৰোঁ দেই আমাৰ টোটেল কালচাৰ পিৰিয়ডটো হ'ল 6 মাহ থাকিব তো 6 মাহৰ ভিতৰত তো প্ৰজাতি বিশেষে কোনোবাটো ধৰক বিগ হেড বা বাহু যদি হয় 2.5-3 কেজি 4 কেজি পৰ্যন্ত হৈ যায় বা গ্ৰাছ কাৰ্পটো ৰৌটো 1.5 কেজি সাইজৰ মিৰিকা তেনেকুৱাই 3 পোৱা 1 কেজি সাইজৰ এই 6 মাহৰ ভিতৰত মানে সিমানখিনি হয়গৈ আৰু মাছ ডাঙৰ কৰা আৰু মানে কমাৰ্চিয়েলি প্ৰফিটেবল হোৱা দুটা বেলেগ বস্তু যদি ডাঙৰ কৰোঁ তেনেহ'লে দানা নিশ্চয় বেছিকৈ খাব তো মাৰ্কেটৰ ডিমাণ্ড অনুসৰি আমি 6 মাহে পালন কৰোঁ মাছখিনি আমাৰ মাছখিনি অৰ্গেনিকেলি গ্ৰ'ন আমি অৰ্গেনিক বুলি ক্লেইম নকৰোঁ কিন্তু আমি কমাৰ্চিয়েল ফাৰ্টিলাইজাৰ ইউজ কৰা নাই এগ্ৰিকালচাৰ ফাৰ্টিলাইজাৰখিনি ইউজ নকৰোঁ আমি মানে যথাসম্ভৱ যিখিনি প্ৰাকৃতিক মাছৰ খাদ্য সেইখিনিহে মানে প্ৰয়োগ কৰোঁ নিজে প্ৰস্তুত কৰে হয় তো তেনেকুৱা মাছৰ মানে যথেষ্ট সোৱাদ থাকে আৰু মই দাদা আপোনাৰ অকণমান ব্যক্তিগত কথালৈ যাবলৈ বিচাৰিম এতিয়া যে প্ৰথমে আপুনি এইটো কামলৈ অহাৰ আগতে কি কৰি আছিলে মানে ইয়াৰ ধাৰণাটো আচলতে কেনেকৈ আহিলে যে আমি এটা মানে প্ৰজেক্ট তৈয়াৰ কৰিম নিজে ফিচাৰী বনাম বা ইমান ডাঙৰ বৃহৎ প্ৰজেক্ট এটা বনাম মানে মনলৈ কেনেকৈ আহিছিল প্ৰথমে আপুনি কি কৰি আছিলে একচুৱেলি এই প্ৰজেক্টটো আৰম্ভ কৰিছে মোৰ ভাইটিয়ে অনুপ শৰ্মা তেওঁ মহাবাহু ফিচাৰিজৰ আমি 3জন ককাই ভাই 3জনৰ ভিতৰত তেওঁ এজন ডাইৰেক্টৰ হয় আমাৰ ককাৰ মাটি অকণ আছিল মাটিডোখৰ আমি কেতিয়াও দেখাই নাছিলোঁ তো তেনেকৈ এদিন মাটি বিচাৰি আহিলোঁ বাৰিষা আছিল নাৱত উঠি আহিলোঁ ৰাস্তাত পানী ৰাস্তাই নাছিল ইয়ালৈ অহা ৰাস্তাই নাছিল হয় তো ভাবিলোঁ যে সেই সময় যদি এই পানীটোক আবদ্ধ কৰি ৰাখি কিবা কৰি আৰু মাছ পুহিব পৰা যায় তেনেহ'লে পানীটো মানে ফ্ৰীতে অহা বস্তুটো পানী কিনিব নালাগে আমি আৰু সেই তেনেকৈ মানে মনত প্ৰথম ধাৰণাটো আহিল তাৰপিছত 2016 চনত আমি প্ৰথম পুখুৰীটো ইয়াৰ পৰা সেই অকণ দক্ষিণলৈ আছে এইটো 40 বিঘা গুড়া পুখুৰী এটা মানে আৰম্ভ কৰিলোঁ মোৰ কথা ক'বলৈ গ'লে মই বেচিকেলি ইংলিছত মোৰ মাষ্টাৰ্ছ ডিগ্ৰী হয় মই ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা 99ত মই মাষ্টাৰ্ছ কৰা তাৰপিছত মই MBAও কৰিলোঁ মই ইউনিভাৰ্চিটি অফ নিকোছিয়া চাইপ্ৰাছৰ পৰা MBA কৰিলোঁ MBA কৰি মই নাটো নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নাটোত মই জব কৰিলোঁ প্ৰায় 15 বছৰ 6 বছৰমান মই মানে আমেৰিকান এয়াৰফ'ৰ্চৰ লজিষ্টিক অফিচাৰ হিচাপে কাম কৰিলোঁ তেনেকুৱাতে ভাইটিয়ে যিহেতু এই প্ৰকল্পটো হাতত ল'লে আমাৰ আলোচনাৰ মাজেৰেই হৈছিলে কথাটো তো কৰোণা কালত ঘৰলৈ ঘূৰি আহোঁতে মানে যিটো বিশ্বত এটা বেয়া পৰিৱেশৰ সৃষ্টি হ'ল মোক ঘূৰি যাবলৈ মন নগ'ল তেতিয়া চাকৰিৰ কথাটো মানে বাদ দি পেলাই ইয়াতে মানে মন কাণ দিলোঁ আৰু তাৰপৰা তেনেকৈ মানে চলি আছে আৰু বছৰি ইয়াৰ টাৰ্ণঅভাৰ কিমান মান হয় আনুমানিক আমাৰ 2022-23ৰ টাৰ্ণঅভাৰটো আছিল 2.6 crore 2022-23ৰ তো 23-24ৰটো বৰ্তমান আমি হিচাপ কৰা নাই যিহেতু মাছখিনি বিক্ৰী কৰিবলৈ আছেই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো অনুষ্ঠান NFDB বা চিফা বুলি কয় ভুৱনেশ্বৰ আৰু কলকাতাত অৱস্থিত তেওঁলোকে ভাৰতৰ 10ম পোনা উৎপাদন কেন্দ্ৰ গোটেই ভাৰতবৰ্ষৰে যদি কথা কয় তেওঁলোকে আমাক এইবাৰৰ পৰা লাইচেন্স প্ৰদান কৰিছে পোনাও বিক্ৰী কৰা হয় আমি অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰে প্ৰায় 16-17খন ৰাজ্যলৈ আমি মাছৰ পোনা পঠিয়াওঁ আমি কেন্দ্ৰীয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা 1921-22 চনৰ
বেষ্ট ফিছ ফাৰ্মাৰ অফ নৰ্থ ইষ্ট এণ্ড হিলি ইণ্ডিয়া সেই এৱাৰ্ডটো পাইছিলোঁ। টকা 2 লাখ আৰু মানে প্ৰমাণ পত্ৰ দিছিলে চৰকাৰে। এইটো গ্ৰাছ কাপ প্ৰায় 3 কেজি ওজনৰ। এইটো প্ৰায় 3 কেজি হ'ব। এইটো বাহু এইটো 2 কেজি পাৰ হ'ব। 10টা দি দিওঁ। আৰু এয়া চাওক তেওঁলোকে এই ফিচাৰীটোত মাছ মাৰিলে আৰু বাহু ডাঙৰ ডাঙৰ মাছ আছে। প্ৰতিটোৰ মানে ৱেইটে হ'ব 3 কেজি, 2.5 কেজি, 2 কেজিৰ তলত মাছ নাই। আৰু আপোনালোকক দেখালৈ একদম বৃহৎ বৃহৎ আকাৰৰ মাছ। আৰু ইয়াৰ পৰা ধৰি ইয়াত মেলি আছে ব্ৰিডিঙৰ কাৰণে কিছু। বহুতো প্ৰকল্প তেওঁলোকে নতুন নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু যিখিনি আছে মই সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। টুৰিজম প্ৰজেক্টটো আমি ইয়াতে ল'ম। ইয়াতে বটিং কৰিব পৰ্যটকৰ কাৰণে জল পৰ্যটন কেন্দ্ৰ। আৰু তাতে এটা আইলেণ্ড এটা বনাই দিম, কেফেটেৰিয়া এটা হ'ব, মানুহে বটিং কৰিব আৰু ইয়াতে ৰেষ্টুৰেণ্ট হ'ব। গ্ৰেজুৱেলি বনাই আছোঁ, এতিয়া নতুন নতুন কৰি আছোঁ। এতিয়া ধৰক অমিতা লগাই দিছোঁ, অমিতা আছে সৰুকৈ নতুনকৈ। তাৰপিছত এইফালে আম পুলি লগাই দিছোঁ, আম্ৰপালি বা হিমসাগৰ। আৰু এইটো কি হয়? এইটো এৰেটৰ। যেতিয়া পানীত অক্সিজেনৰ অভাৱ হয় তেতিয়া পানীত নমাই দি পেলাই এৰেটৰটো চলাই দিওঁ। যিমান এই পাংখাখিনি চলিব বায়ুমণ্ডলৰ অক্সিজেনখিনি পানীত বেছিকৈ তেনেকৈ মিহলি হ'ব। মানে কিমান প্ৰজাতিৰ মাছ পোৱা যাব ইয়াত? আমাৰ ইয়াত প্ৰায় 15 প্ৰজাতিৰ আছে। 15টা মান। মীন পালনটো এনেকুৱা বস্তু, ধৰক লাইভ ষ্টক হয়তো, জীৱ এটা হয়। গতিকে ইয়াক পৰিচালনা কৰা কিতাপৰ নলেজ মতে নহয়, মানে প্ৰেক্টিকেলি কৰিব লাগিব, তেতিয়াহে বস্তুটো ছাকচেছ হোৱা যায়। সেইকাৰণে যিসকলে মীন পালন কৰিম বুলি ভাবে তেওঁলোকে জোতা মোজা পিন্ধি পেলাই নহয়গৈ। 2021 চনত দেশৰ শ্ৰেষ্ঠ মীন পালকৰ বঁটা লাভ কৰিছিল, কেন্দ্ৰীয় চৰকাৰে দিছিলে। বা এইবাৰ 24 চনতো ভাৰত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে 26 জানুৱাৰীৰ দিনাখন দিল্লীত আমাক সম্বৰ্ধনা জনাইছিলে। দুটাকে এৱাৰ্ড পাইছে। দুটাকে এৱাৰ্ড। গতিকে সেইখিনি চৰকাৰে ৰিকগনাইজ কৰিছে। আৰু আমাৰ ইয়াত যিসকল মীন পালক আছে তেওঁলোক আহি পেলাই শিকি লয় ন। গতিকে আমি তেনেকৈ মানুহবিলাকক ছাপোৰ্ট দিওঁ। আমাৰ যিটো এক্সপিৰিয়েঞ্চ, চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কিবা সাহায্য ধৰণৰ কিবা পাইছে? চৰকাৰে ডাইৰেক্টলি মহাবাহু ফিচাৰী হিচাপে সাহায্য নিদিয়ে, কাৰণ কোনো এটা কোম্পানীক চৰকাৰে তেনেকৈ দিব নোৱাৰে। কিন্তু এই যিটো মই খাদ্য দানা মিলৰ কথাটো কৈছোঁ, প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা বুলি এটা আঁচনি আছে। সেই আঁচনিত প্ৰায় মই 12 লাখ টকাৰ ছাবচিডি 12 লাখ, টোটেল 30 লাখ টকাৰ প্ৰজেক্টৰ ভিতৰত 12 লাখ টকা মই চৰকাৰৰ ফালৰ পৰা ছাবচিডি এমাউণ্টটো পাইছিলোঁ। এইখিনি ষ্টাৰ্ট কৰাৰ আগতে আপুনি কি কৰি আছিলে প্ৰথমে? হয়, মই 2002 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰা, MSc কৰিলোঁ। তাৰপিছত মই কেন্দ্ৰীয় চৰকাৰৰ অধীনত যোৰহাটৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান, যিটো কেন্দ্ৰীয় চৰকাৰৰ ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী, তাত প্ৰায় 4.5 বছৰ কাম কৰিলোঁ। তাৰপিছত সেইটো মই এৰি দিলোঁ। মানে কি হ'ল, মোৰ চৰকাৰী চাকৰিৰ প্ৰতি মোৰ মোহ নাইকিয়া হৈ গ'ল। তাৰপিছত মই বিভিন্ন বেচৰকাৰী সংস্থাত কাম কৰিলোঁ, NGO ছেক্টৰৰ লগত কাম কৰি। বিদেশত মই জাপানতো এবছৰ চাকৰি কৰিলোঁ। তাৰপিছতে বেলেগ বেলেগ কাণ্ট্ৰিত কাম কৰিলোঁ। প্লাছ উত্তৰ পূব ভাৰত বা আমাৰ ইণ্ডিয়াৰে প্ৰায় 12খনমান ৰাজ্যত কাম কৰিলোঁ। প্ৰায় 15 বছৰ মই বাহিৰত কাম কৰিলোঁ। যেতিয়া বাহিৰত কাম কৰিলোঁ, যেতিয়া চিন্তা কৰিলোঁ নিজৰ এৰিয়াত কিবা এটা কৰোঁ, তেতিয়া ৰিয়েলাইজ কৰিলোঁ কি কৰোঁ। তেতিয়া বহুত ভাবি চিন্তি চালোঁ যে আমাৰ ইয়াত, আমাৰ হাতত নেচাৰেল ৱেল্থ কি আছে। দেখিলোঁ যে মাটি, মানুহ আছে, মাটি আছে আৰু পানী আছে। আৰু চতুৰ্থটো বস্তুটো হৈছে কি, মানুহে মাছ খায়। সৰ্বভাৰতীয় পৰ্যায়ত যদি আপুনি পাৰ কেপিটা কনজাম্পশ্যন বুলি যদি কয়, জনমূৰি আয় যেনেকৈ হিচাপ কৰে, ঠিক তেনেকৈ জনমূৰি হিচাপে কিমানে মাছ খায়। সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ অসমৰ মানুহে, এজন মানুহে এবছৰত 12 কেজি মাছ খায়। কিন্তু ভাৰতবৰ্ষৰ তুলনাত এইটো নেশ্যনেল এভাৰেজটো হৈছে 6 কেজি। গতিকে নেশ্যনেল এভাৰেজ আছে, সেইটো থাকেই। তেতিয়া আমি গম পাওঁ কোনখন ষ্টেটে বেছিকৈ কনজাম্পশ্যন কৰে। গতিকে ত্ৰিপুৰাত তেনেকৈ 17 কেজি ন। গতিকে এজন মানুহে ত্ৰিপুৰাত 17 কেজিকৈ মাছ খায়। গোৱা বা তেনেকুৱা সাগৰীয়
চোৰচৰ ওচৰত থকা ষ্টেটবিলাকে বেছিকৈ খায় 50 কেজি 70 কেজি পৰ্যন্ত খায় গতিকে আমাৰ ইয়াত যথেষ্ট সমল আছে আমাৰ ইয়াত ৰিচোৰ্চখিনি আছে প্লাছ কনজিউমাৰ আছে গতিকে প্ৰডাকশ্যন যদি কৰোঁ আমাৰ ইয়াত উপভোক্তা নিশ্চয় থাকিব আৰু তাতকৈ ডাঙৰ কথাটো হৈছে কি আমাৰ এই অঞ্চলটো হৈছে কি আমাৰ অৰুণাচলৰ ওচৰত আৰু বাকী উত্তৰ পূব ভাৰতৰ যিসকল জনজাতীয় সম্প্ৰদায়ৰ মানুহখিনি আছে তেওঁলোক বেছিকেলি নন ভেজিটেৰিয়ান তাৰমানে তেওঁলোকে মাছ মাংস খাবই লাগিব তেওঁলোকৰ সেইটো হেবিট গতিকে আমি অসমত যদি প্ৰডাকশ্যন কৰোঁ নৰ্থ ইষ্টৰ এটা ডাঙৰ মাৰ্কেট গতিকে তেওঁলোককো আমি বিক্ৰী কৰিব পাৰোঁ গোটেই অঞ্চলটো বানপানীয়ে মানে ক্ষতিগ্ৰস্ত কৰে কিন্তু এতিয়ালৈকে আমাৰ এই যিখিনি মাথাউৰি এইবোৰ যিবোৰ দেখি আছে মাথাউৰিবোৰ আমাৰ প্ৰায় 15 ফুট ওখ আৰু প্ৰায় 100 ফুট বহল চ' ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত এতিয়ালৈকে মাথাউৰি আমাৰ হানি বিঘিনি হোৱা নাই নহ'ব বুলি ক'ব নোৱাৰি গতিকে আমি চাওঁ যে এটা পুখুৰীৰ লগে লগে আমি কেনেকৈ ইণ্টিগ্ৰেশ্যন কৰিব পাৰোঁ এতিয়া আমাৰ ইমানখিনি অজস্ৰ মাটি পুখুৰীৰ পাৰত এতিয়া আমি সজিনা লগাই দিছোঁ আপোনালোকে দেখা পাব সজিনা ফুলি আছে এতিয়া আবতৰীয়া সময়ত এইখিনি হাইব্ৰিড সজিনা ফুলাৰ সময় নহয় সজিনা ফুলাৰ সময় নহয় কিন্তু এইখিনি হাইব্ৰিড হয় গতিকে এইখিনি এবছৰীয়া আপোনাৰ পুলি গতিকে এবছৰত ফুল লাগিছে এতিয়া ইয়াৰ পৰা কলি লাগি পেলাই ফল উৎপাদন হ'ব উচ্চ বাহন ক্ষমতা সম্পন্ন মীন প্ৰজাতিৰ পোনা ভাণ্ডাৰ ইয়াত পোনাও আপোনালোকে পাব ডাঙৰ যি ধৰণৰ মানে ওজনৰ মাছ লাগে সকলো ধৰণৰ ওজনৰ আপোনালোকে মাছ পাব আৰু সাৰো ইয়াত নিজে তৈয়াৰ কৰি তেওঁলোকে নিজে ইয়াত দিয়ে কোনো ধৰণৰ মানে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ তেওঁলোকে অৰ্গেনিকেলি গোটেইখিনি বস্তু তৈয়াৰ কৰি আছে এইটো হৈছে বেসিক্যালি মই কৈছিলোঁ না কোৱালিটি যিটো পুনা বেংক এইটো আমাৰ পুনা বেংক গতিকে এইটো অসম চৰকাৰৰ এটা এপাৰ্ট প্ৰকল্পৰ অধীনত আমাক এই পুনা বেংকটো গঠন কৰিবৰ কাৰণে তেওঁলোকে অকমান সাহায্য দিছিলে আমি ইয়াত বেলেগ বেলেগ ধৰণৰ মাছৰ পোনা ৰাখিছোঁ এতিয়া ধৰক আপুনি যেতিয়া মাছৰ পোনা কিনিবলৈ যায় বজাৰত যিটো এভেইলেবল আপুনি সেইটো কিনিব লগা হয় কিন্তু এতিয়া বজাৰত যদি আপুনি বাহু মাছৰ মাত্ৰ পোনা লাগে কিন্তু আপুনি নাপায় সেইকাৰণে সেইটো কাউণ্টাৰ কৰিবৰ কাৰণে এতিয়া আমাৰ এই এতিয়া 5 নম্বৰ এই পুখুৰীটোত আপুনি চাব তাত কেৱল বাহু পোনা গতিকে ইম্প্ৰুভ কাটলা মানে বাহু পোনা গতিকে ইয়াত কেৱল বাহু পোনা এইখিনি বগৰী লগাই দিছোঁ ইয়াত আপেল আছে আঙুৰ আছে চেৰি আছে বিভিন্ন হৰ্টিকালচাৰ ফ্ৰুটছ লগাই দিছোঁ পাচলি খেতি চলি আছে মাছৰ খাদ্য আমি ইয়াত ৰাখোঁ এইখিনি এতিয়া বেলেগ বেলেগ সাইজৰ মাছ ন গতিকে বেলেগ বেলেগ টাইপৰ দানা থাকে এইটো আকৌ মিছা মাছৰ কাৰণে দানা এইটো অকল মিছা মাছহে খাব এইটো কেৱল মিছা মাছৰ কাৰণে দানাটো মেইনলি তাৰপিছত এইটো শ'ল মাছৰ কাৰণে দানা ন এইখিনি হাই ভেলু ফিছ ন হাই ভেলু মানে কি যিসকল যিটো মাছটো বেছি দামত বিক্ৰী হয় তাৰ কাৰণে স্পেচিয়েল দানা থাকিব তাৰপিছত এইখিনি পোনা মাছৰ কাৰণে একেবাৰে নাৰ্চাৰীৰ কাৰণে একেবাৰে ভ্ৰূণ পোনাৰ কাৰণে যিখিনি পাউডাৰ ফৰ্মত থাকিব এইখিনি ডাঙৰ মাছৰ কাৰণে দানা থাকিব আমুৰ কাৰ্পৰ পোনাটো ইয়াত আমি এনেকৈ মজুত কৰি ৰাখিছোঁ এইটো 5 বিঘা আছে ইয়াত এই 5 বিঘা পুখুৰীটো গতিকে আমি মানে আইডেন্টিফাই মানে তেতিয়া কোনো কৰ্মচাৰীয়ে খেলি মেলি নকৰে বোলে 1 নম্বৰ পুখুৰী 2 নম্বৰ পুখুৰী তোমালোকে ষ্টক কৰি দিয়া তেনেকৈ বুলি কওঁ পৰিৱেশটো চাওক ইমান সুন্দৰ এটা পৰিৱেশ তেওঁলোকৰ মানে হাতৰ পৰখত আচলতে সৃষ্টি হৈছে এইখিনি এইফালে লাও লাগি আছে এইবিলাক বিভিন্ন প্ৰজাতিৰ লাও আছে এইটো লাও লাগি আছে আৰু এইটো দীঘলীয়া লাও এইফালে গুল লাও এইফালে বডি আছে ন বডি আছে এইফালে ডাং বডি আছে কাৰণ আমাৰ ইয়াত প্ৰায় 16-17 জন কৰ্মচাৰী প্ৰথম কথাটো আমাৰ কৰ্মচাৰীকে খাদ্য লাগে গতিকে ইয়াতে উৎপাদন কৰিব পাৰিছোঁ আৰু তাৰ উপৰিও যদি আমি এডিচনেল উৎপাদন কৰিব পাৰোঁ 2 পইচা হ'লেও পাম ৰাজহাঁহ দেখিছোঁ হয় ৰাজহাঁহ কেইটামান আছে ৰাজহাঁহো আছে এনে সাধাৰণতে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 4-5 মাহ মাছ ধৰি পেলাই বিক্ৰী কৰা যায় কিন্তু এইবাৰ আমি অকণমান বস্তুখিনি ধৰা নাই আমি জুলাই আগষ্টতে যি ধৰিলোঁ তাৰপিছত ধৰা নাই আমি এতিয়া গহপুৰ চেণ্টাৰতে মাছৰ দোকান এখন দিব বিচাৰিছোঁ নিজাববীয়াকৈ নিজৰ মাছ নিজৰ দোকান তাত টেংকি থাকিব টেংকিত মাছখিনি জীয়াই ৰখা হ'ব আৰু মানুহে যি বিচাৰে বোলে মই এই মাছটো খাম কাৰণ সকলোৱে বজাৰত গ'লে একদম মানে ফ্ৰেছ মাছটো ল'বলৈ এনে জেনেৰেলি মাৰ্কেটত আপুনি চাবচোন মাছ মানে কি আৰু ডেড বডি কিছুমান মৰি থকা 2 দিন আগত বা ফ্ৰিজত ৰখা মাছ আমি কি কৰিম জীয়াই ইয়াৰ পৰা আমাৰ উৎপাদন থলীৰ পৰা আমি কি কৰিম আমাৰ পুখুৰীৰ পৰা তালৈ লৈ যাম লৈ পেলাই জীয়াই এটা ধুনীয়াকৈ
অক্সিজেন দি ৰাখিম কোনোবা কাষ্টমাৰ আহিব তেওঁ ক'ব যে মোক এই মাছটো লাগে এটা তাত বিভিন্ন প্ৰজাতিৰ শিঙি মাগুৰ গৰৈ কাৱৈ সেইখিনিও ৰাখিম তাৰপিছত ৰৌ মিৰিকা যিখিনি আমাৰ ডাঙৰ মাছ আছে সেইখিনিও ৰখা হ'ব গতিকে সেইটো এটা প্লানিং কৰি আছো গতিকে আমি এইবাৰ জানুৱাৰীৰ ভিতৰতে মানে মাঘৰ বিহুতে আমি গহপুৰত আৰম্ভ কৰিম পৰিকল্পনা আনাদাৰ 2-3 বছৰত যাতে অসমৰ আটাইতকৈ ডাঙৰ মীন প্ৰকল্প হওক সেইটো আমাৰ টাৰ্গেট ইয়াত লিখা আছে মিক্সড আইএমসি সিডস মানে কি বুজাব বিচাৰিছে আইএমসি মানে ইণ্ডিয়ান মেজৰ কাৰ্প মানে এতিয়া ৰৌ বাহু মিৰিকা যিখিনি হয় সেইখিনি ইণ্ডিয়ান মেজৰ কাৰ্প বুলি কোৱা যায় আইএমসি মানে ইণ্ডিয়ান মেজৰ কাৰ্প মানে ৰৌ বাহু মিৰিকা যিখিনি বহুত কাষ্টমাৰ আহি পেলাই গৈ আমাক মিক্স পোনাটো লাগে তো মিক্স পোনাটো আছে ইয়াৰ পৰা তেওঁলোকক ধৰি উঠাই দিলে সেইটো পোনা কিমান উৎপাদন হয় মানে ইয়াৰলি যদি কওঁ আমি যোৱা বছৰ প্ৰায় 25 লাখ টকাৰ পোনা আমি ভাৰতবৰ্ষৰ বেলেগ অসমৰ বাহিৰে বেলেগ ৰাজ্যলৈ আমি দিছো আমি হলেও বছৰি প্ৰায় 50-60 লাখ টকাৰ পোনাৰ কাৰবাৰ কৰো 50-60 লাখ টকাৰ ইয়াৰলি হয় গতিকে পোনা কেজি সিস্টেমতো যায় পিস সিস্টেমতো যায় সৰু 1 ইঞ্চি আধা ইঞ্চি সাইজৰ পোনা 70 পইচা 80 পইচা 1 টকা তেনেকুৱাকেও আমি বিক্ৰী কৰো পোনাৰটো প্ৰজাতি লৈ এতিয়া চাওক এতিয়া পোনা যেতিয়া আমি ৰাখিব লাগিব এইখিনি বাৰ্ড নেট বুলি কয় এতিয়া চৰাইৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নহলে পোনাবিলাকক চৰাই এটেক কৰে গতিকে এইখিনি আমি দিছো যাতে চৰাই এটেক কৰিব না আপুনি সুই চালে গম পাব এটা ভাইব্ৰেচন হয় আৰু এই ভাইব্ৰেচনৰ কাৰণে চৰাই ভাইব্ৰেচনটা হৈ আছে বতাহ যেতিয়া মাৰিব এটা সাংঘাতিক মৌমাখি উৰি থকা শব্দ এটাৰ নিচিনা গতিকে সেইটোৰে চৰাইক মানে প্ৰতিহত কৰিব পাৰে এইবিলাক সব জৈৱিক এটো বস্তু নেচাৰেলি হৈছে নেচাৰেলি বতাহে মাৰি আছে মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেডলৈ আহি খুব ভাল লাগিলে পৰিৱেশটো খুব সুন্দৰ আৰু দাদাই যথেষ্টখিনি মানে ব্যস্ততাৰ মাজতো সময় অকণ উলিয়াই মোৰ লগত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ সহায় কৰি দিলে গতিকে দাদালৈ একদম ধন্যবাদ থাকিলে ধন্যবাদ আৰু শেষত মই আপোনাক এটি প্ৰশ্নৰে মই ভিডিঅ'টো সামৰিব বিচাৰিম যে যুৱ প্ৰজন্মসকল মানে যিসকলে এতিয়া চাকৰিমুখী হৈ আছে বা তেওঁলোকে চাকৰি বিচাৰি আছে তেওঁলোকে মনত বহুতো বিভ্ৰান্তিৰ সৃষ্টি হয় যে মই পাম নাপাম তেনেকৈ এটা সময় পাৰ হৈ গুচি যায় কিন্তু তেওঁলোকৰ ক্ষেত্ৰত এই মীন পালন কৰি তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰিব না তেওঁলোকক এবাৰ জনাই দিয়ক না ইয়াৰ যদি আমি উদাহৰণ জ্বলন্ত উদাহৰণ মই নিজে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰি ত্যাগ কৰি পেলাই আজি ইয়াত 300 বিঘা মাটিৰে আমি পুখুৰী কৰিছো মোৰ দাদা নেটত কাম কৰিছিল সাইপ্ৰাছত কাম কৰিছিল ইউৰোপত মাষ্টাৰ্ছ MBA কৰা তে মোৰ দাদা আৰু মই দুজনে মিলি পেলাই মোৰ সৰু ভাইটি আছে বেংকত চাকৰি কৰে আমি তিনিজনৰ যৌথ প্ৰচেষ্টাত আমাৰ এই প্ৰকল্পটো হৈ উঠিছে মই ভাবো আমাৰ যিসকল যুৱচাম আছে অকলে যদি কৰিবলৈ সামৰ্থ্য নাথাকে মই ভাবো 2-3 জন তেওঁলোকৰ লগৰীয়া ককাই ভাই মিলি পেলাই গাঁৱৰ মানুহ মিলি পেলাই কৰক আৰু আমাৰ অসমত এনেকুৱা এটা চাহিদা আছে মাছৰ আপুনি বিচুতি খাব আমাৰ গোটেই অসমত এবছৰত 5000 কোটি টকাতকৈ বেছি টকাৰ মাছৰ লেনদেন হয় গতিকে ইয়াৰ ভিতৰত আমাৰ অসম সেলফ সাফিসিয়েন্ট নহয় মই ভাবো আনাদাৰ 10 ইয়াৰ্ছতো আমি সেলফ সাফিসিয়েন্ট হ'ব নোৱাৰো তদুপৰি আমি এটা বস্তু জানি ল'ব লাগিব যে নৰ্থ ইষ্টৰ বাকি ষ্টেটত আমাৰ মাছৰ বজাৰ সদায় থাকিব কাৰণ তেওঁলোকৰ তাত পাহাৰ বেছি আছে কাৰণে ওয়াটাৰ বডিজ কম গতিকে মাছ উৎপাদন কৰিব নোৱাৰে আমি অসমৰ পৰা মাছ নৰ্থ ইষ্টত আমি উৎপাদন কৰি দিব পাৰো ইমানখিনি স্কোপ আছে গতিকে আমাৰ মানুহে আগবাঢ়ি আহিব লাগে গতিকে মহাবাহু ফিচাৰিজে কিবা কিছুমান আমি সুবিধা আমি প্ৰদান কৰো যেনেকৈ এটা মই আগতেও কৈছো যেনেকৈ প্ৰশিক্ষণ আমি বিনামূলীয়াকৈ দিওঁ তদুপৰি কোনোবাই যদি মীন পালন কৰিব বিচাৰে আমাৰ ইয়াত থাকি মেলি শিকি মেলি কোনোবাই বোলে নহয় মই বোলে 20 দিন মই ইয়াত কাম শিকিম বোলে আহক আমাৰ ইয়াত খাওক আমি বিনামূলীয়াকৈ 20 দিন ৰাখি পেলাই তেওঁ সঁচা অৰ্থত কৰিব লাগিব তাৰপিছত আমাৰ কৰ্মচাৰী যেনেকৈ কাম কৰিছে তেওঁ কৰক কৰি পেলাই গৈ পেলাই নিজৰ পুখুৰী আৰম্ভ কৰক আৰু যদি তেওঁ বিচাৰে যে তেওঁৰ পুখুৰীটো মই চাই দিব লাগে মোক আগতীয়াকৈ সময় দিয়ক মই সময় এটা উলিয়াই লখিমপুৰে হওক বা দৰঙে হওক বা ডিব্ৰুগড়ে হওক মোক যদি মাতে অসমৰ যিকোনো ঠাইলৈ কিন্তু সেই আধা বিঘা এবিঘা কৰিলে হয়তো যাবলৈ অসুবিধা হয় কোনোবা অকমান লাৰ্জ স্কেলত যদি কৰি দিছে 5 বিঘা 6 বিঘা 10 বিঘা তেতিয়া আমি গৈ পেলাই আমি সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক আমি গাইডেন্স দিম তৃতীয় কথাটো হৈছে কি মাছৰ যেটো খাদ্য আমি নিজে প্ৰস্তুত কৰো যদি কম দামী দানাটো বা উচ্চ মানৰ খাদ্য কিন্তু কম দামত যেটো কোম্পানীয়ে প্ৰডাকশন নকৰে আমি উৎপাদন কৰিছো হেতু আমাৰ মীন পালকক আমি দিব পাৰো গুণগত পোনাটো আমি উৎপাদন কৰি আহিছো আৰু লাষ্টলি তেওঁলোকে উৎপাদন কৰা মাছ যদি তেওঁলোকে বিক্ৰী কৰিবলৈ অসুবিধা হয়
সম্পূৰ্ণ মাছ মই নিজে কিনি আনি পেলাই আমাৰ দোকানৰ জৰিয়তে আমাৰ আউটলেটৰ জৰিয়তে আমি বিক্ৰীৰ ব্যৱস্থাও কৰিম তদুপৰি শেষত আৰু আমাৰ বিশ্বনাথ জিলাৰ বা লখিমপুৰ জিলাৰ যিসকল আগ্ৰহী একেবাৰে মীন পালক আছে পঢ়ি শুনি চাকৰি নকৰা বা নোপোৱা ল'ৰা আছে তেওঁলোকৰ আৰু যদি ফাইনেন্সিয়েলিও কিবা অসুবিধা আমাৰ ইয়ালৈ আহক আমি ফাইনেন্সিয়েলি তেওঁলোকক হেল্প কৰিম ফাইনেন্সিয়েলি পইচা নিদিওঁ কিন্তু পোনা দিম দানা দিম ন প্ৰশিক্ষণ দিম গতিকে সেই এটা তাতকৈ কি লাগে গতিকে তেওঁলোকে কৰক কিন্তু চিৰিয়াছনেছ থকা মানুহবিলাক যদি আহে আমাৰ এই যাত্ৰাত তেওঁলোকক আমি সহযোদ্ধা হিচাপে গণ্য কৰি তেওঁলোকক লৈ আগবাঢ়িম গতিকে যিসকলে এই ভিডিঅ'টো চাই আছে যিসকল ধৰক এই মীন পালনৰ ক্ষেত্ৰত আগ্ৰহী তেওঁলোকে ইয়ালৈ আহিব পাৰে নিশ্চয় আহিব পাৰে আহক আৰু মোৰ নাম্বাৰটো এখেতৰ দাদাৰ নাম্বাৰটো মই দিমেই গতিকে নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰক আৰু ফ্ৰীলি আপোনালোকে ইয়াত কাম কৰিব পাৰিব আৰু আহক ধন্যবাদ থেংক ইউ গোটেই এৰিয়াটোৰ মাজভাগতে এটি ৱাটছ টাৱাৰো আছে যাতে তাৰ পৰা উঠি তেওঁলোকে সকলোবোৰ নিৰীক্ষণ কৰিব পাৰে ময়ো এবাৰ উঠি এটা সুন্দৰ ফুটেজ ল'বলৈ সক্ষম হ'লোঁ এইটো হৈছে মহাবাহু ফিচাৰীৰ পাৱাৰ হাউচ ঘৰ আৰু এইফালে চাওক ইয়াত আছে সোলাৰ পেনেলখিনি চাওক কিমানখিনি ইয়াত ৰাখি থোৱা আছে চাওক ইয়াৰ পৰা পাৱাৰ জেনেৰেট হয়